আজি আমি ডিছকাছ কৰিম NSP স্কলাৰশ্বিপ ST SC OBC সেইসকলৰ ষ্টুডেণ্টৰ কেতিয়ালৈ সোমাব টকাসমূহ 2025-26 বৰ্ষৰ NSP স্কলাৰশ্বিপ কেতিয়ালৈ আপোনালোকে পাব পাৰিব এইবোৰ আজি আমি চাম কিমানলৈকে আপোনাৰ ভেৰিফাইড হৈছে এইবোৰ আপোনালোকে কেনেকৈ চেক কৰিব এইবোৰ আজি আমি গোটেই ডিছকাছ কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপুনি যদি চেক কৰিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে nspscholarship.gov.in ত আহি লগইন হ'ব লাগিব লগইন হোৱাৰ পিছত আপোনালোকক এনেকুৱা এটা ইণ্টাৰফেচ দিয়া হ'ব এপ্লাই ফৰ স্কলাৰশ্বিপ বুলি তাতে আপোনালোকে ক্লিক কৰাৰ পিছত এনেকুৱা লগইন হোৱাৰ পিছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখা পাব তাৰপিছত আপোনালোকে ইয়াতে প্ৰচিডত ক্লিক কৰি দিব প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব আপোনাৰ ষ্টেটাছসমূহ কাৰেণ্ট ষ্টেটাছ কি হৈ আছে এইটো এটা ষ্টুডেণ্টৰ ফাইনেল ভেৰিফাইড হৈ গৈছে ষ্টেট বৰ্ডৰ পৰা আৰু আপোনালোকে কিমান কি কৰিব লাগিব কেনেকৈ চেক কৰিব চাওক ইয়াতে কাৰেণ্ট ষ্টেটাছ ইয়াতে এপ্লিকেশ্যন ফাইনেল ভেৰিফাইড বাই ষ্টেট বৰ্ড ফ'ৰ্চ নডেল অফিচাৰৰ পৰা ফাইনেল হৈ গৈছে আৰু ভেৰিফিকেশ্যন ডিটেইলছসমূহ চাওঁ আমি কি ভেৰিফাই হৈ গৈছে ইয়াতে স্কুল ইনষ্টিটিউটৰ পৰা ভেৰিফাই হৈ গৈছে য়েছ আহি গৈছে ভেৰিফাইড বাই ডিপাৰ্টমেণ্ট নডেল অফিচাৰৰ পৰাও য়েছ হৈ গৈছে ফাউণ্ড ডুপ্লিকেট কিবা যদি ডুপ্লিকেট আছে নেকি সেইটো ন আছে মানে স্কলাৰশ্বিপটো ঠিকে থাকে আছে চিলেক্টেড ফৰ স্কলাৰশ্বিপ মেৰিট ইয়াতে বৰ্তমান একো অহা নাই আৰু স্কলাৰশ্বিপ এমাউণ্ট প্ৰচিড ফ্ৰম NSP টু PFMS এইবোৰো কৰা হোৱা নাই বৰ্তমান খালি আপোনাৰ ষ্টেট নডেল অফিচাৰৰ পৰা ভেৰিফাইড হৈ গৈছে স্কলাৰশ্বিপৰ এমাউণ্টটো PFMS-লৈ চেণ্ড কৰা হোৱা নাই বৰ্তমান পে'মেণ্ট ডিটেইলছসমূহ যদি আপোনালোকে চাব বিচাৰে ইয়াতে ক্লিক কৰি দিব ইয়াতে আপোনালোকৰ স্কলাৰশ্বিপ এমাউণ্ট আহিব পে'মেণ্ট ষ্টেটাছ আহিব ক'লৈকে যাবছে PFMS-লৈকে হৈছে নে নাই এইবোৰ গোটেই দিয়া হ'ব আৰু ফাউণ্ডছ ডুপ্লিকেট উইথ আদাৰ স্কলাৰশ্বিপ পৰ্টেল ক'ৰবাত আপুনি এপ্লাই কৰি থৈছে নেকি স্কলাৰশ্বিপৰ কাৰণে যদি কৰি থৈছে তেতিয়াহ'লে ইয়াতে য়েছ আহিব য়েছ আহিলে আপুনি নাপাবও পাৰে টকাসমূহ NSP স্কলাৰশ্বিপটো আৰু যদি আপোনালোকে পে'মেণ্টটো পাইছে ইয়াতে আপোনাৰ স্কিম নেমটো থাকিব আৰু এমাউণ্টটো থাকিব আপোনালোকে কিমান লাভ কৰিছে এমাউণ্টটো ইয়াতে গোটেই শ্ব' কৰিব বৰ্তমানলৈকে ইয়াতে এটা ষ্টুডেণ্টৰ ST ষ্টুডেণ্ট হয় বৰ্তমান নডেল অফিচাৰৰ পৰা ভেৰিফাই হৈ গৈছে এইটো আৰু এতিয়া NSPৰ পৰা PFMS-লৈ এমাউণ্টটো ট্ৰান্সফাৰ কৰিলে আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব আপুনি কিমান টকা লাভ কৰে গোটেই বেংকতে আপোনালোকে লাভ কৰিবলৈ পাৰিব আৰু আমি পিছলৈ দুদিনমান পিছলৈ আৰু চেক কৰিম কি ষ্টেটাছ দেখায় আজিলৈ এইখিনি আছিলে ধন্যবাদ জনাইছোঁ